উন্নত চিকিৎসাৰ বাবে পৰ্যাপ্ত ধনৰ অভাৱ কেইবামাহ ধৰি ঘৰৰ বিচনাত আছে ডিগবৈৰ এজন যুৱক চিকিৎসালয় ঘূৰি ফুৰিছে যদিও ডিগবৈৰ এজন দুখীয়া পৰিয়ালৰ সংকটজনক অৱস্থাত থকা ৰোগীক চিকিৎসকে ভৰ্তি নকৰে চিকিৎসালয়ত মগজুৰ জটিল ৰোগত আক্ৰান্ত হৈ সংকটজনক অৱস্থাত বিচনাত পৰি আছে ডিগবৈৰ এজন যুৱক ডিগবৈ বিধানসভা সমষ্টিৰ গোলাইগাঁও পঞ্চায়তৰ অন্তৰ্ভুক্ত খেৰজান হালধিবাৰীৰ সাধাৰণ কৃষক পূৰ্ণকান্ত ফুকনৰ পুত্ৰ দেৱেন ফুকনৰ এই অৱস্থা চিকিৎসকে সাধাৰণ ঔষধ দুটামান প্ৰদান কৰিয়ে ঘৰলৈ উভতাই পঠাইছে প্ৰাৰম্ভিক অৱস্থাত ডিগবৈত তাৰ পিছতেই তিনিচুকীয়া ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসালয়ত দেখুওৱা হয় কিন্তু ডিব্ৰুগড়ৰ পৰা গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰাত সংকটজনক অৱস্থাত এম্বুলেন্সেৰে গুৱাহাটীলৈ নিয়া হয় কিন্তু জিএমচিএইচত সাধাৰণভাৱে ৰোগীক পৰীক্ষা কৰি দুই এপদ ঔষধ লিখি চিকিৎসকে লগে লগে ঘৰলৈ উভতায় সম্প্ৰতি চিকিৎসাৰ অভাৱত ঘৰৰ বিচনাতে জীৱন মৃত্যুৰ সৈতে যুঁজি আছে উক্ত যুৱকজনে উন্নত চিকিৎসাৰ বাবে ৰাজ্যৰ বাহিৰলৈ নিবলৈ দুখীয়া পৰিয়ালটোৰ হাতত নাই পৰ্যাপ্ত পৰিমাণৰ টকা পইচা ফলত পৰিয়ালটোৰ শোকত ভাগি পৰিছে কোনো হৃদয়বান সদাশয় ব্যক্তিয়ে আৰ্থিকভাৱে সহায় কৰিব বিচাৰিলে ডিগবৈ ইণ্ডিয়া বেংক এওটি নিউ মাৰ্কেট ব্ৰাঞ্চৰ একাউণ্ট নম্বৰ 7211676933 আৰু IFSC কোড IDIB 000D022 নম্বৰত ধন জমা দিব পাৰিব সবিশেষ জানিবৰ বাবে 6005126444 নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে কাৰ্যভাৱে আহ্বান জনাইছে চিকিৎসাৰ পৰা তেখেতলৈ গ'লে ব্ৰেইনৰ ডক্টৰ লগ ধৰিব লাগিব আপোনালোকে তেখেতৰ অলপ প্ৰব্লেম আছে চিটি স্কেন কৰোঁতে ধৰা পৰিলে তাৰপিছত ডিব্ৰুগড় পঠিয়ালে ডিব্ৰুগড় জিএমচিয়ে ক'লে নিউ চাৰ্জাৰীত পঠিয়ালে নিউ চাৰ্জাৰীত আমি টেষ্ট কৰিলোঁ তেখেতলোকে এসপ্তাহ তাতে ল'লে লৈ কেনে তেখেতলোকে MR কৰিলে টেষ্ট কৰিলে তাৰপৰা গুৱাহাটী যাব লাগিব বুলি ইয়াত আমি নোৱাৰোঁ ক'লে মই ৰিকুৱেষ্ট কৰিছিলোঁ ছাৰক ইয়াতে কৰক আমাৰ টকা পইচা নাই যোৱাও প্ৰব্লেম তাৰপৰা তেখেতলোকে ক'লে কি আমি ইয়াত ৰিস্ক ল'ব নোৱাৰোঁ কিন্তু কামটো কৰি দিম ৰিস্ক ল'ব নোৱাৰোঁ তাৰ মই কৈছোঁ আপোনালোকে ৰিস্ক ল'লেতো নহ'ব আমিতো ডক্টৰ নহয় আপোনালোকে ডক্টৰ আপোনালোকে যদি ৰিস্ক নলয় আমি কেনেকৈ ৰিস্ক ল'ম তেনেকৈ ক'লোঁ তেনেকৈ কোৱাৰ পাছত গুৱাহাটীলৈ পঠিয়ালে গুৱাহাটীলৈ 20 দিনমানৰ পাছত গৈছোঁ আৰু টকা পইচা যোগাৰ কৰি তাৰপৰা তেখেতলোকে এডমিট নকৰিলে কিন্তু ঘূৰাই পঠিয়ালে আৰু ইমান ডাঙৰ চিৰিয়াছ পেচেণ্ট তেখেতলোকে কেনেকৈ নিশাও এডমিট নকৰি ঘূৰাই পঠিয়ালে সেইটো এটা বহুত দুখৰ কথা কিন্তু আমাৰ কাৰণে বেয়াও লাগিছে বহুত আকৌ এমাহৰ পাছত কি সেইখিনি টেবলেট মেডিচিন কিন্তু ইয়াতো পায় যিখিনি দিছে গুৱাহাটীত আমি মুঠতে এম্বুলেঞ্চৰ ভাড়া দিয়া হ'ল আৰু মেডিচিনৰ ভাড়া দিয়া হ'ল সিমানেই কথা আৰু ল'ৰাটো কষ্ট পালে বহুত আমি সেইদিনা প্ৰথম ডিব্ৰুগড় মেডিকেল নিছোঁ আকৌ নিছোঁ ডিব্ৰুগড় মেডিকেল লগে লগে গুৱাহাটী এফাৰ কৈছে আপোনালোকে এতিয়াই নিয়ক কৈছে আমি এতিয়াই নিয়ক ক'লে আমি কেনেকৈ নিয়ক গুৱাহাটী আমাৰ হাতত টকা পইচা নিয়া নাই আমি আকৌ এতিয়া ঘৰলৈ ঘূৰি আহিছোঁ এতিয়া ঘৰলৈ গৈ আহি 9টা বজাত আমি আকৌ এম্বুলেঞ্চ বন্দবস্ত কৰি গুৱাহাটী গৈছোঁ গুৱাহাটী তেখেতলোকে ৰাতিপুৱা 7টা বজাত পাইছোঁ তাৰপৰা ইমাৰ্জেঞ্চি ডক্টৰে আমাক পটকনে চোৱা নাছিলে তাৰপিছত ডক্টৰ আহি চালেহি চাই কেনে কৈছে কিবা কিবি চালে অলপ কৰিলে একো সেনেকৈ কোৱা মই যোৱা নাই বাৰু দেউতাহঁতে গৈছে তেখেতে কৈছে বোলে তেখেতলোকে কিন্তু ভালকৈ পৰীক্ষা নকৰিলে মোৰ হাজবেণ্ডে কৈছে ভালকৈ পৰীক্ষা কৰা নাই ডিব্ৰুগড় যিমানখিনি কম্পাছলৈকে চাইছে কিন্তু তাত চোৱা নাই বুলি কৈছে অকল বোলে ক'ৰবাত এনেই টকীয়া চালে হেনো কিন্তু ভালকৈ নাচালে তেখেতলোকে ইমান চিৰিয়াছ পেচেণ্ট মাতে মাতিব নোৱাৰে একো উঠাইবও নোৱাৰে খাবও নোৱাৰে তেনেকুৱা পেচেণ্ট যে এদিনো এডমিট নকৰি কিয় ঘূৰাই পঠালে লগত আকৌ ঘূৰাই পঠিয়াইছে মেডিচিন দি তেখেতলোকে ৰাতি 12:30 বজাত আকৌ লগত ৰিটাৰ্ণ পাইছেহি ঘৰ তাৰপাছত তেওঁ বিষত থাকিবই নোৱাৰে মানে একদম পূৰা বিষ অত্যন্ত বিষত থাকিবই নোৱাৰে আজিলৈকে সিটা একো আজিতো অকল জুচ অকণমান খাইছে সিমানেই তাৰপৰা একো খাব নোৱাৰে আমি এইকেইদিন এতিয়া তিনিচুকীয়া ডিগবৈ অলৰেডি ঘূৰিয়ে আছোঁ মেডিকেল ঘূৰি আছোঁ কিন্তু এডমিট কৰিবলৈ নিবিচাৰে কোনো পধ্যেই পইচা পাতি আমাৰ দিগদাৰ আছে যিকেইটা পইচা আছিলে সেইখিনি কৰি থাকোঁতে আমাৰ অলৰেডি শেষেই পইচা এতিয়া আমি ৰিটাৰ্ণ গুৱাহাটী যাবলৈ আমাৰ হাতত এতিয়া টকা অসুবিধা হৈছে সেইটো কাৰণে আমি নিওঁ বুলি ক'বলৈ আমি নোৱাৰিছোঁ যাবলৈ দেখিছে আমাৰ ঘৰ দুৱাৰ কেনেকুৱা ডিগবৈৰ পৰা বিনঞ্জৰ ৰিপৰ্ট সংবাদ 365